নমস্কাৰ বন্ধুসকল, মই নৰেন গগৈ বিগ ফাৰ্ম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু শেহতীয়াকৈ হ'লেও অলপ দেৰিকৈ হ'লেও আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আহকচোন, আজি মই ভিডিঅ'টো আপোনালোকৰ আগত পুনৰ আগবঢ়াইছোঁ। মই দানা এতিয়া গাহৰিক কেনেদৰে খুৱাইছোঁ আৰু গাহৰিক কি খুৱাই আছোঁ তাকে আপোনালোকক দেখুৱাওঁ। মই গাহৰিক এতিয়া শাক চব্জি এইদৰে খুৱাই গাহৰি দানা তৈয়াৰ কৰি গাহৰিক খুৱাই আছোঁ থলুৱাভাৱে। তাকে আপোনালোকৰ আগলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আহক চাওঁ এতিয়া মই কেনেকৈ ৰঙালাও কাটি সিজাই গাহৰিক খুৱাই আছোঁ। ৰঙালাও পালোঁ, ৰঙালাও অলপ 1 কুইণ্টেল 20 কিলো পাই, তাকে আজি গাহৰিক খুৱাবৰ কাৰণে ল'লোঁ। লৈ মেলি আপোনালোকক দানা বনাই কেনেকৈ গাহৰি খুৱাইছোঁ তাকে দেখুৱাইছোঁ। আহক চাওঁ। দিব লাগিব বিকিম বুলি কৈছে আমি ৰঙালাও গাহৰি দানাৰ কাৰণে ৰঙালাওকে কাটোঁ আৰু বেপাৰীয়ে আনি পেলাই থৈ গৈছিলে ৰঙালাওখিনি। এইখিনি কুটি গাহৰিক খুৱাব লাগিব। কাটি লওঁ, কাটি লৈ সিজাব লাগিব, সিজাই মেলি গাহৰিক খুৱাব লাগিব। খুৱাই চাওঁ ৰঙালাও কেনেকুৱা হয় ৰঙালাও খোৱালে। এইদৰে ৰঙালাওখিনি এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লৈ সিজাই লগত কলপচলা, খুন্দু চাউল আৰু ৰাইচ পলিচ মিহলি কৰি সিজাই গাহৰিৰ কাৰণে মই দানা তৈয়াৰ কৰি আছোঁ। এতিয়া ৰঙালাওখিনি কাটি আছোঁ সৰু সৰুকৈ। ৰঙালাওখিনি কাটি ল'লে সৰু সৰুকৈ কাটি ল'লে অলপ সোনকালে সিজিব, সেইকাৰণে ৰঙালাওখিনি কাটি লৈছোঁ। তো চাই থাকক কেনেকৈ সিজাইছোঁ দানাখিনি। এয়া মই দানা চৌ এতিয়া বহাই দিছোঁ। এইকেইদিন খৰি নাইকিয়া হ'ল, তো পথাৰত ৰঙালাও, কল পচলা, অনাৰ পিছত ধান খুন্দু চাউল এতিয়া সিজাই আছোঁ আৰু ইয়াৰ লগত মিক্স কৰি দিম ৰাইচ পলিচটো। আছিলে বাকীখিনি বেপাৰীক দি দিলোঁ। এনেদৰেই এতিয়া মই গাহৰিক দানাখিনি সিজাই খুৱাই আছোঁ বৰ্তমান। সেইখিনিয়ে মই ধান খেৰৰ জাল দি দানাখিনি ছিজনত আমি কচু নাপাওঁ, আৰু সেইকাৰণে আজি ৰঙালাও বেপাৰীয়ে ৰঙালাও অলপ দি থৈ গ'ল। জাল দি তাকে ৰঙালাও দিয়ে যে গাহৰি দানাটো তৈয়াৰ কৰি আছোঁ। ইয়াত ৰাইচ পলিচটো দি মিলাই দিছোঁ ধুনীয়াকৈ। চাউল দিছিলোঁ, চব খুন্দু চাউলটো চব কিমান ডাঙৰ ডাঙৰ হৈ গৈছে, ভাত নিচিনা সিজি কিনে ইয়াত দেখিছে। খুন্দু চাউল দিছিলোঁ, ইয়াত খুন্দু চাউলটো
মিলৰ পৰা কিনি আনিছিলোঁ, অলপ সস্তাতে পালোঁ খুন্দু চাউলটো। মই পাইছিলোঁ 15 টকামান কেজিকৈ পাইছিলোঁ, কাৰণে লৈ আহিছিলোঁ। চাওক এতিয়া এইখিনি ৰাইচ পলিচটো মিলাই দিছোঁ ইয়াত ধুনীয়াকৈ, আৰু পানী ঢালি দিম পিছত। দিয়াৰ সময়ত পানী ঢালি মিলাই গাহৰিক ধুনীয়াকৈ দানাখিনি খাবলৈ দিব পাৰিম। তো মই এইদৰে থলুৱা দানাটো প্ৰস্তুত কৰি আছোঁ বৰ্তমান, কমাৰ্চিয়েল ফিডটো খোৱা নাই। এনেকৈয়ে কষ্ট হৈছে অলপ দানাখিনি বনাওঁতে, তো কষ্টটো কৰিবই লাগিব, কিবা এটা পাবলৈ হ'লেতো অলপ কষ্ট কৰিবই লাগিব আৰু। তেনেকৈয়ে দানা বনাই গাহৰিক খুৱাই আছোঁ। তো চাওক এইখিনি মিলাই দিছোঁ, তেনেকৈ থৈ দিম। অলপ গৰমত ভুচিটো অলপ সিজি যাব। এই কেৰাহী কৰি দিছোঁ, কেৰাহীখন অলপ সৰু হৈছে, গাহৰি বেছি আছে কিন্তু কেৰাহীখন সৰু হৈছে, তথাপি উপায় নাই। এতিয়া এনেকৈ বনাই আছোঁ, কেৰাহীখন আনিব লাগিব। এইটো টিঙত ভৰাই দিছোঁ ৰাইচ পলিচটো, চব এইটো দেখুৱাই দিছোঁ আপোনালোকক। এনেদৰে মই দানাটো খুৱাই আছোঁ। দি দিলোঁ ইয়াত, এইখিনি দি দিছোঁ, ঠেক হৈছে যিটো দি দিছোঁ আৰু দানা আহি যায় আছোঁ। দানা তো এইটো ধান খেৰটো এইদৰে নি লাঠি দি ভৰাই দিছোঁ। তো জুইটো জ্বলিব ধুনীয়াকৈ, চাওক ধান খেৰ জাল, এনেকৈ দানাটো সিজাই আছোঁ। আপোনালোকেও যোনে যোনে দানা সিজাই খুৱায় তেওঁলোকে নিশ্চয় বুজি পায় আৰু। জুইটো জ্বলাইছোঁ, এতিয়া দানা সিজি আছে বুজিছে নহয়। আৰু বন্ধুসকল, ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ আমনি লাগিব পাৰে চাই, সেইকাৰণে ইমানতে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।